এই ভিডিঅ'টোৱে আপোনাক বিচাৰি আছিল আৰু বিচাৰিও পালে আজি, কাৰণ ব্ৰহ্মাণ্ডই আৰু বেছিকৈ অপেক্ষা কৰিব নোৱাৰে। ব্ৰহ্মাণ্ডই আপোনাক আমন্ত্ৰণ কৰি আছে এটা নতুন যাত্ৰাত আগুৱাই যোৱাৰ বাবে। এই ভিডিঅ'টো কোনো সাধাৰণ ভিডিঅ' নহয় আৰু আপুনিও কোনো সাধাৰণ আত্মা নহয়। সেইবাবে আজি এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে সঠিক সময়ত। আপুনি ভাবি আছে চাগে কিয়? আপোনাৰ আত্মা ভাগৰুৱা হৈছে। আপুনি হাঁহি থাকে, কিন্তু ভিতৰত কিবা যেন ভাঙি গৈছে। প্ৰতিদিনে আপুনি কিবা এটা নতুন পাবলৈ চেষ্টা কৰে, কিন্তু নিশা হ'লে সেই একেই অকলশৰীয়া অনুভৱ। কোনেও একো বুজি নাপায়, কিন্তু ব্ৰহ্মাণ্ডই সকলোবোৰ বুজি পায়। ব্ৰহ্মাণ্ডই সকলোবোৰ জানে। আপোনাৰ সংঘৰ্ষ, আপোনাৰ নীৰৱতা, আপোনাৰ ভাঙি যোৱা আশা আৰু সেই প্ৰাৰ্থনা, যি প্ৰাৰ্থনা আপুনি কাকো নজনোৱাকৈ কৰিছিল। সেইবাবে এই ভিডিঅ'টো আপোনাৰ ওচৰলৈ আহিছে, কাৰণ আপুনি সফলতাৰ নিচেই ওচৰত আছে। ইমানেই ওচৰত আছে যে ব্ৰহ্মাণ্ডই নিজেই আগুৱাই আহি আপোনাক সংকেত দিবলৈ আৰম্ভ কৰি দিছে। আৰু এইটো সংকেত এই ভিডিঅ'টোৱেই হয়। আজিৰ পৰা কেইমাহমান পিছত আপুনি যেতিয়া পিছলৈ ঘূৰি চাব, তেতিয়া দেখিব আৰু ক'ব যে হয়, মোৰ কাহিনীটো এইখিনিৰ পৰাই আৰম্ভ হৈছিল। আৰু এইটোৱে সেই সময় আছিল যিটো সময়ত ব্ৰহ্মাণ্ডই মোৰ নাম লৈ চিঞৰি মাতিছিল। আৰু এইটোৱে সেই ভিডিঅ' আছিল যিটো ভিডিঅ'ই মোক বিচাৰি আছিল। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি ৰৈ নাযাব। আগলৈ আপোনাক যিবোৰ কথা কোৱা হ'ব, সেইবোৰে আপোনাৰ জীৱনৰ ৰাস্তা সলনি কৰি দিব পাৰে। এইটো শব্দ নহয়, শক্তি হয়। যদি এই মেছেজটো আপুনি এতিয়াও শুনি আছে, তেনেহ'লে বুজি লওক যে ব্ৰহ্মাণ্ডই আপোনাক স্বীকাৰ কৰি লৈছে। আপুনি হয়তো নাজানিব পাৰে, কিন্তু আপোনাৰ আত্মাই জানে যে এইটো আগৰ পৰাই নিশ্চিত হৈ আছিল। এই ভিডিঅ'টো এই সময়ত পোৱাটো আগতেই নিশ্চিত হৈ আছিল। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা কিছুমান বস্তু আহে যিটো হঠাতে অহা যেন লাগে, কিন্তু সেইটো হঠাতে অহা নাই, সেইটো নিয়তি হয়। যিটো চোৱাৰ পিছত আপোনাৰ হয়তো চকু পানী ওলাই আহিব পাৰে, অথবা এটা শান্তিৰ অনুভৱ হ'ব পাৰে। কাৰণ আপোনাৰ আত্মাই এই সত্যটো চিনাক্ত কৰিব। আপুনি সংঘৰ্ষৰ সেই ঠাইত আহি উপস্থিত হৈছে য'ৰ পৰা সফলতা আৰম্ভ হয়। হয়, বহুত অকলশৰীয়া জীৱন কটাইছে আপুনি। আপোনাৰ অনুভৱবোৰ কোনেও নজনাকৈয়ে থাকি গৈছে, কিন্তু প্ৰতিটো দুখ বেদনাই আপোনাক প্ৰস্তুত কৰিছে চমৎকাৰৰ বাবে, যিটো কেৱল কেইমাহমান পিছতে হ'ব। আপোনাৰ সময় সলনি হ'ব, কিন্তু এটা চৰ্ত আছে। এতিয়া আপুনি আপোনাৰ পুৰণি দুখ বেদনা, পুৰণি আঘাত, পুৰণি চখ, এই সকলোবোৰৰ পৰা মুক্ত হ'ব লাগিব। কাৰণ ব্ৰহ্মাণ্ডই এতিয়া আপোনাক খালী হাতেৰে এৰিব নিবিচাৰে। কিন্তু ব্ৰহ্মাণ্ডই আপোনাক হাতত ধৰি তেতিয়ালৈ লৈ যাব যেতিয়া আপুনি পুৰণি বস্তুবোৰ এৰি দিব। সেই বস্তুবোৰ এৰিব লাগিব যিবোৰ বস্তুৱে সদায় আপোনাক দুখ বেদনা অশান্তি দি আহিছে। আপুনি বাৰে বাৰে হাৰ মানিব নালাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটোৱে যে আপুনি কেতিয়াও ক'ব নালাগিব যে এই কামটো আৰু মোৰ দ্বাৰা নহ'ব, এইটো বহুত অসম্ভৱ কাম। এইবোৰ এৰি দিয়াৰ লগে লগে ব্ৰহ্মাণ্ডই আপোনাৰ বাবে এটা পৰিকল্পনা কৰিছে। সেইটো আপুনি অতি সোনকালে লাভ কৰিব। আপুনি ব্ৰহ্মাণ্ডৰ পৰা কেতিয়াও একো বিচৰা নাই, আপুনি কেৱল সহ্য কৰি গৈছে। আৰু ব্ৰহ্মাণ্ডই এনেকুৱা হৃদয়ৰ ব্যক্তিক কেতিয়াও খালী হাতেৰে উভতি যাব নিদিয়ে। এতিয়া আপোনাৰ জীৱনৰ
নতুন অধ্যায় আৰম্ভ হ'বলৈ ওলাইছে। এতিয়া পুৰণি কিতাপখন বন্ধ কৰি দিয়ক। সেই ব্যক্তিজনক ক্ষমা কৰি দিয়ক যিয়ে আপোনাক ভাঙি ছিঙি পেলাইছিল। সেই সুযোগটোক যাবলৈ দিয়ক যিটো কেতিয়াবা হাতৰ পৰা পিছলি গৈছিল। কাৰণ ব্ৰহ্মাণ্ডই এতিয়া নিজে আপোনাৰ ওচৰলৈ আহিছে, নতুন সুযোগ, নতুন সম্পৰ্ক আৰু নতুন আৰম্ভণি লৈ। এই ভিডিঅ'টো সেই নতুন পৃথিৱীখনৰ প্ৰথম দুৱাৰ হয় য'ত আপুনি কেতিয়াও হাৰ নামানিব, বৰং আপোনাৰ ভিতৰত থকা পোহৰৰ ৰশ্মিক চিনাক্ত কৰিব। এই মেছেজটো কেৱল আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। সেয়েহে যদি আপোনাৰ চকুৰ পানী ওলাই আহিছে, হৃদস্পন্দন বাঢ়ি গৈছে, তেনেহ'লে বুজি লওক যে আপুনি এতিয়া সেই শক্তিৰ সৈতে সংযোগ হৈছে যিয়ে আপোনাৰ জীৱনত চমৎকাৰ লৈ আহিব। এতিয়া নিজকে এটা প্ৰতিশ্ৰুতি দিয়ক যে আপুনি সেই জীৱনটো নিজৰ কৰি ল'ব যিটো জীৱনৰ আপুনি যোগ্য হয়। এতিয়া আপুনি নিজকে বাধা দিয়াটো বন্ধ কৰি দিয়ক আৰু সেই সুযোগবোৰক স্বীকাৰ কৰি ল'ব যিবোৰ এতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ সন্মুখলৈ লৈ আহিব বিচাৰিছে। এতিয়া সফলতা আপোনাৰ পৰা বহুত দূৰত নহয়, এতিয়া একেবাৰে ওচৰ চাপি আহিছে আপোনাৰ। কেৱল সেই বিশ্বাসৰ সমান দূৰত্ব, যিটো বিশ্বাস আপুনি বহুত আগতেই হেৰুৱাই পেলাইছে। এতিয়া ব্ৰহ্মাণ্ডই আপোনাক বিচাৰি উলিয়াইছে। এতিয়া আপুনি নিজকে আকৌ হেৰাই যাবলৈ নিদিব। নিজৰ ভিতৰৰ পৰা অহা শব্দবোৰক শুনক, যিয়ে কৈ আছে যে সাজু হৈ লওক। আপুনি নিজকে নিজে লুকুৱাই ৰাখে, কিন্তু ব্ৰহ্মাণ্ডই আপোনাক সকলো সময়তে দেখি আছে। আপুনি ভাবি আছে যে সকলোবোৰ শেষ হৈ গ'ল, কিন্তু সেই সময়তে ডিভাইন শক্তিয়ে আপোনাৰ বাবে কিবা এটা নতুন প্ৰস্তুত কৰি আছিল। সেই সপোনবোৰ, যিবোৰ সপোন আপুনি দেখিবলৈ এৰি দিছিল, সেই প্ৰাৰ্থনাবোৰ আধৰুৱা যেন লাগিছিল, সেই সকলোবোৰে এতিয়া আপোনাক আকৰ্ষণ কৰি আছে এটা নতুন যুগৰ ফালে, যিটো এতিয়া আৰম্ভ হ'বলৈ ওলাইছে। সফলতা কোনো সংযোগ নহয়, সেইটো ভিতৰৰ পৰা প্ৰস্তুত হয়। সেই দুখ বেদনা, সেই অকলশৰীয়া, সেই নীৰৱতা য'ত কোনো নাথাকে, কেৱল আপুনি আৰু ব্ৰহ্মাণ্ড থাকিব। আপুনি সেই এন্ধাৰৰ মাজতো পোহৰক ধৰি ৰাখিছে। সেইবাবে ব্ৰহ্মাণ্ডই এতিয়া সিদ্ধান্ত লৈছে আপোনাক বাধা দিয়া কোনো নাথাকিব। এতিয়া আহি থকা দিনবোৰত এনেকুৱা কিছুমান ঘটনা ঘটিব যাৰ বাবে আপোনাৰ এনেকুৱা লাগিব পাৰে যেন কোনোবা অদৃশ্য শক্তিয়ে সকলো সময়তে আপোনাক সহায় কৰি আছে। আপুনি কল্পনা কৰাৰ আগতেই কিছুমান কাম নিজে নিজেই হৈ যাব। আপুনি যি ভাবিব সেইটো নিজে নিজেই আপোনাৰ সন্মুখত প্ৰকট হৈ যাব। যিবোৰ মানুহে সদায় আপোনাক ঠাট্টা কৰিছিল, সদায় আপোনাক তলত ৰাখিব বিচাৰিছিল, এতিয়া তেওঁলোকে দেখিব যে কেনেকৈ ব্ৰহ্মাণ্ডই এতিয়া আপোনাৰ সৈতে থিয় হৈ আছে। আপোনাৰ ভিতৰত এটা শক্তি আছে যিটো এই পৃথিৱীয়ে কেতিয়াও দেখা নাই, কিন্তু ব্ৰহ্মাণ্ডই সদায় দেখি আহিছে। এতিয়া আপুনি সেইজন ব্যক্তি হ'ব লাগিব যাৰ বাবে আপুনি জন্ম হৈছে। এতিয়া উঠি থিয় হ'ব লাগে সেই সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ বাবে। এই সময়ত আপোনাৰ এনেকুৱা লাগিব পাৰে যেন আপোনাৰ ওচৰত একোৱেই নাই, কিন্তু সত্য কথাটো হ'ল এইটোৱে যে আপোনাৰ লগত সকলোবোৰ আছে, কাৰণ আপোনাৰ লগত ব্ৰহ্মাণ্ডৰ পজিটিভ এনাৰ্জি আছে। যেতিয়াই আপুনি নিজৰ ওপৰত, নিজৰ শক্তিৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিব, নিজৰ সপোনৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই সকলোবোৰ দুৱাৰ লাহে লাহে খোলা যাব। এতিয়া আপুনি আপোনাৰ চাৰিওফালে অলপ ধ্যান দিব। কেইদিনমানৰ পৰা আপোনাৰ চাৰিওফালে কিছুমান আচৰিত ধৰণৰ হৈ আছে। যেনে হঠাতে কিছুমান এনেকুৱা মানুহ জীৱনৰ পৰা আঁতৰি গৈছে যিয়ে কেৱল আপোনাৰ সময়বোৰ নষ্ট কৰি আছিল। অথবা কোনোবা এটা পুৰণি সমস্যাৰ সমাধান নিজে নিজে সন্মুখলৈ আহি গৈছে। অথবা একো কাৰণ নোহোৱাকৈ মনলৈ ভয় ভাৱ আহি যায় আৰু হঠাতে কিবা এটা শান্তিৰ ভাৱ মনলৈ আহে। এইবোৰ কোনো সংযোগ নহয়, এই সকলোবোৰ সংকেত হয়
সংকেত এইটোৱে যে ব্ৰহ্মাণ্ডই আপোনাক আহি থকা সফলতাৰ বাবে সাজু কৰি আছে। শুনিবলৈ এইটো সৰু কথা যেন লাগিব পাৰে, কিন্তু ইয়াতে লুকাই আছে আপোনাৰ জীৱনৰ ডাঙৰ পৰিৱৰ্তন। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ ভাল লাগিছেনে? যদি ভাল লাগিছে আপোনাৰ চিনাকি সকলোকে শ্বেয়াৰ কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।